নমস্কাৰ, আজি আমি সংগতিৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথমে আমাক সুধিছে হাউ মেনি এলিমেণ্টছ উইল বি দেয়াৰ ইন দ্য পাৱাৰ সেট অফ দ্য সেট গিভেন বিলো। তো এটা আমাক সেট দিছে a = 1 2 3 আৰু তাৰ পাৱাৰ সেটত কিমানটা এলিমেণ্ট থাকিব এইটো আমাক সুধিছে। এতিয়া প্ৰথমতে আমি পাৱাৰ সেটটো লিখি ল'ব পাৰোঁ। পাৱাৰ সেটটো আমি লিখোঁ PA বুলি। তো PA থকা এলিমেণ্ট বিলাক হ'ল a যেটো সংগতি আছে a তাৰ সাবসেট। তো প্ৰথমতে এটা এলিমেণ্ট থকা সাবসেট হ'ব 1, নেক্সট হ'ব 2, তাৰপিছত হ'ব 3, তাৰপিছত দুটা এলিমেণ্ট থকা সাবসেট যদি আমি চাওঁ আমি পাম 1 2 2 3 3 1, তাৰপিছত তিনটা এলিমেণ্ট থকা হ'ব 1 2 3 আৰু এটা কমন সববিলাকৰ ক্ষেত্ৰত থাকে এইটো হৈছে এম্পটি সেট বা ৰিক্ত সংগতি। তো ইয়াত যদি আমি কাউন্ট কৰোঁ টোটেল আছে 8টা, অৰ্থাৎ আনসাৰ হ'ব 8। এতিয়া এটা ফৰ্মুলা আছে এইটো হৈছে 2 to the power n। তো P8 থকা এলিমেণ্টৰ নাম্বাৰ হ'ব 2 to the power n, য'ত n হৈছে অৰিজিনেল সেটটোত থকা এলিমেণ্টছ। এই সেটত যিমানটা এলিমেণ্ট আছে সেইটো যদি আমি জানো তেতিয়া আমি P8 কিমানটা এলিমেণ্ট থাকিব এইটো গম পাম। ফৰ্মুলা আছে 2 to the power n। নেক্সট কুৱেশ্যন a = 1 3 5 b = 1 2 3। এতিয়া আমি a ইউনিয়ন b আৰু a ইণ্টাৰসেকশ্যন a b লাগে আমাক। a ইউনিয়ন b ত কোনবিলাক এলিমেণ্ট থাকে যিবিলাক a আৰু b দুটাতে আছে, অৰ্থাৎ 8 আছে। a থকাবিলাক লিখিলোঁ, b থকা হ'ল 1 2 3 1 3 অলৰেডি লিখিলোঁ, গতিকে 2 থাকি গ'ল, অৰ্থাৎ 1 2 3 আৰু 5 ইয়াত এইবিলাক a ইউনিয়ন b সেটৰ এলিমেণ্টছ হ'ব। 8 থাকিব পাৰে বা b থাকিব পাৰে বা দুইটাতে থাকিব পাৰে, গোটেইবিলাক আমি a ইউনিয়ন b লিখিব লাগিব। আকৌ a ইণ্টাৰসেকশ্যন b যদি আমি যাওঁ তেতিয়া আমি কমন কেইটা লিখিব লাগিব যিবিলাক a আৰু b দুইটাতে আছে। তো তেনেকৈ দুটা আছে 1 আৰু 3। আমাৰ আনসাৰ হ'ব 1 2 3 5 1 3। এইটোত আনসাৰত দুইটাত একেই আছে কিন্তু ইয়াত অৰ্ডাৰটো বেলেগ হৈ আছে, 1 3 আছে আগত, তো এইটো নহ'ব। আনসাৰ হ'ব 1 2 3 5, 1 3। A union B আৰু intersection B. The next question. In a class of 40 students, 22 play basketball, 26 play hockey, and 14 play both the games. কিমান জনে এটাও খেল নেখেলে এইটো উলিয়াব লাগে। তো আমি ডায়াগ্ৰামত চাব পাৰোঁ এইটো টোটেল ষ্টুডেণ্টছ হৈছে 40, তাৰ মাজত 22 জনে খেলে বাস্কেটবল আৰু 26 জনে খেলে হকি। এই যিখিনি আছে এইখিনি হ'ল দুটা খেল খেলা প্লেয়াৰ্ছ ষ্টুডেণ্টছ, এইটো হৈছে 14। তো এতিয়া এটলিষ্ট এটা খেল খেলা কোনবিলাক হ'ব? এইখিনি হ'ব, এইখিনি হ'ব আৰু এইখিনি হ'ব। যদি 22 জনে বাস্কেটবল খেলে তাৰ কিছুমান 14 জনে হকিও খেলে, গতিকে অনলি হকি খেলা প্লেয়াৰ কিমান হ'ব? অনলি হকি খেলা প্লেয়াৰ হ'ব আৰু অনলি বাস্কেটবল খেলা প্লেয়াৰ কিমান হ'ব? 22 জনে বাস্কেটবল খেলে, তাৰ মাজত 14 জনে হকিও খেলে, গতিকে 22 - 14 অৰ্থাৎ 8 হ'ব অনলি বাস্কেটবল খেলা প্লেয়াৰ্ছ। ঠিক তেনেদৰে অনলি হকি খেলা প্লেয়াৰ্ছ হ'ব 26 - 14 অৰ্থাৎ 12 আৰু 14 জনে খেলে বোথ। গতিকে আমি যদি চাওঁ এটলিষ্ট এটা খেল বা দুইটা খেল খেলা প্লেয়াৰ্ছৰ নাম্বাৰ হ'ব 12 + 8 + 14 অৰ্থাৎ 34। 34 জন এনেকুৱা প্লেয়াৰ আছে যিবিলাকে এটলিষ্ট এটা খেল খেলে বা দুইটা খেল খেলে। যদি 40 জনৰ 34 জনে এটা হ'লেও খেল খেলে তেন্তে নাম্বাৰ অফ প্লেয়াৰ্ছ, নাম্বাৰ অফ ষ্টুডেণ্টছ হু ডু নট প্লে এনি গেম, এইটো হ'ব 40 - 34 অৰ্থাৎ 6 আনসাৰ। নেক্সট কুৱেশ্যন,
A equal to 135, B equal to 123. So Cartesian product of A and B lage. Cartesian product আমি এনেদৰে লিখিব পাৰো প্ৰথমতে ফাৰ্স্ট সেটৰ এটা এলিমেন্ট থাকিব আৰু সেকেন্ড সেটৰ এলিমেন্ট থাকিব নেক্সট 1 2 হ'ব তাৰপিছত 1 3 হ'ব তাৰপিছত এবাৰ আমি 3 1 3 2 3 3 লিখিম তাৰপিছত 5 1 5 2 আৰু 5 3 থাকিব এটা যদি আমি b আৰু a এর কার্টেসিয়ান প্রোডাক্ট লও তেতিয়া কিন্তু বেলেগ হ'ব b * a এটো বেলেগ হ'ব এটা আমি প্ৰথমতে b এলিমেন্ট লব লাগিব 1 তাৰপিছত a এলিমেন্ট 1 তাৰপিছত 1 3 1 5 তাৰপিছত হ'ব 2 1 2 3 2 5 তাৰপিছত হ'ব 3 1 3 1 3 3 3 5 এতিয়া আমি যদি চাও ভালদৰে দেখিম যে a * b আৰু b * a সেম নহয় দুই এটা এলিমেন্ট একে আছে 1 1 একে আছে তাৰপিছত 3 3 আছে একে বাকি বিলাকত মিল নাই ইয়াত 5 1 আছে ইয়াত 1 5 আছে অৰ্ডাৰটো বেলেগ হৈ আছে গতিকে একে এলিমেন্ট নহয় তো আমি এটা কথা দেখিলো যে a * b আৰু b * a একে নহয় the next question if a equal to x such that x belongs to R and x squared plus twice x minus 15 equal to 0 then find a tamak a mane dia ase etu format amak uliaba lage tabular format তো এতিয়া আমি যদি চাও প্ৰথমতে আমি এই ইকুয়েশনটো সলভ কৰি লৈছো x squared plus 2x minus 15 equal to 0 তো এটো হ'ব x squared plus 5x minus 3x minus 15 equal to 0 x যদি কমন লও x plus 5 minus 3 কমন ললে x plus 5 equal to 0 ইয়াৰ পিছত আমি পাম x plus 5 কমন ললে x minus 3 equal to 0 therefore x equal to আমি এটা পাম 3 আৰু এটা পাম minus 5 তো ইয়াতে কোৱা আছে আমাক যে x such that x belongs to R 3 আৰু 5 minus 5 দুটা ৰিয়েল নাম্বাৰ হয় গতিকে দুটা belongs to R হয় আর আমাৰ ৰিয়েল নাম্বাৰ বুজায় আৰু কৈছে যে x squared plus 2x minus 15 equal to 0 তাৰপৰা আমি x ৰ যি ভ্যালু পাও এই ভ্যালুটো আমাৰ এই সেটটোৰ কাৰণে হ'ব গতিকে a equal to হ'ব -5 আৰু 3 তো এটো আমাৰ আনসার হ'ব আজিলে ইমানখিনিয়ে ধন্যবাদ